আজি ভেৰগাঁও জিলা BPFৰ উদ্যোগত যি আমাৰ ব্লেছিং ৰেলী বা আশীৰ্বাদ যাত্ৰাত সফলভাৱে ৰূপায়ণ হয় আৰু আমি নুনাই চেৰপাং ব্লক কমিটি হিচাপত আমি দলে বলে আমি অংশগ্ৰহণ আমি কৰোঁ। আজি নুনাই চেৰপাংৰ পৰা 500কৈ অধিক বাইক আৰু 200কৈ অধিক আমাৰ সৰু গাড়ী আমি ইয়াত অংশগ্ৰহণ কৰোঁ আৰু যথেষ্ট সংখ্যক মানুহসকলে আজি এই ৰেলীত যোগদান কৰে আৰু আজিৰ যি ৰেলীৰ উদ্দেশ্য হ'ল যে যিহেতু আমাৰ আগন্তত যি BTC নিৰ্বাচন হ'বলৈকে গৈ আছে, সেই নিৰ্বাচনৰ কাৰণে আমি BPF দল হিচাপে আমি ফুল্লি প্ৰিপেয়াৰ্ড আছোঁ। কিন্তু আমাক আশীৰ্বাদ লাগিব, আমাক ৰাইজৰ আশীৰ্বাদ লাগিব, লগতে ওপৰৱালাৰ ঈশ্বৰৰ আমাক আশীৰ্বাদ লাগিব। সেয়েহে আজি আমি আমাৰ নুনাই চেৰপাং অন্তৰ্গতত যিমান মন্দিৰ, মছজিদ, চাৰ্চ আৰু বাথৌ আমাৰ যি মন্দিৰ আছিলে তাতে আমি গৈ আমি সেৱা কাঢ়িলোঁ, ঈশ্বৰৰ পৰা আমি প্ৰণাম লৈ ঈশ্বৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ আৰু লগতে আমাৰ নুনাই চেৰপাং সমষ্টিৰ বাকী ৰাইজৰ পৰা আমি আশীৰ্বাদ ল'লোঁ। আৰু আপোনালোকে নিশ্চিতভাৱে দেখি পালে যে ইমান জনসংখ্যা আজি একত্ৰিত হৈছে। তাৰ মানে কি? তাৰ মানে স্পষ্ট হয় যে ভেৰগাঁও জিলাৰ অন্তৰ্গতত আমাৰ যিমান সমষ্টি আছে সেই সমষ্টিবোৰ আমি নিশ্চিতভাৱে আমি জয় হৈ যাম, তাতে কোনো চিন্তা নাই। আৰু আজিৰ যি আমাৰ পাব্লিক গেডাৰিঙৰ জৰিয়তে স্পষ্ট হৈ গ'ল যে কোনো দল ইয়াতে যিকোনো প্ৰকাৰে ইহঁতে আমাৰ লগত একো তুলনা কৰিব নোৱাৰিব। আৰু আজিৰে পৰা অন্য দলৰ ক'ব গ'লে গ্ৰাউণ্ডটো যে একেবাৰে হৰাই গ'ল, ভৰিৰ পৰা মাটি হৰাই গ'ল। কাৰণ যেনেকৈ আজি আমাৰ আই মাতৃসকল বা জনসাধাৰণ যেনেকৈ আগবাঢ়ি আহিলে, এইটো স্পষ্ট হ'ল যে আজি আমাৰ বেলেগ দলে BPF দলক যিকোনো ক্ষেত্ৰত ফেৰ মাৰিব নোৱাৰিব, তুলনা কৰিব নোৱাৰিব। আৰু BPF দলে চৰকাৰ বনোৱাটো 110% খাটাং হয়। আৰু নুনাই চেৰপাং হিচাপত আমিও একেবাৰে আশাবাদী যে 110% আমি জয়যুক্ত হ'ম আৰু হাগ্ৰামা ছাৰৰ নেতৃত্বত আমি চৰকাৰ বনাম।